চাওক, প্ৰথম কথাটো হৈছে অসমৰ পৰিৱেশটো বেলেগ, BTC পৰিৱেশটো বেলেগ। এইকাৰণে মই কৈছোঁ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট কমপ্লিট ট্ৰেন্সফাৰেড ডিপাৰ্টমেণ্ট, আৰু এই ডিপাৰ্টমেণ্টটো সম্পূৰ্ণভাৱে BTCত হস্তান্তৰ। গতিকে অসমত কি হৈছে হোৱা নাই সেই বিষয়ে মই নাযাওঁ, মই একো কমেণ্টো কৰিব বিচৰা নাই। BTC কথাটো সুকীয়া। আমি যিহেতু বড়োলেণ্ডৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা এটা ৰাজনৈতিক দল, আঞ্চলিক দল, আৰু এই ৰাজনৈতিক দলৰ যিসকল নেতা আছে, এই নেতাসকলেই 2020 চনত 27 জানুৱাৰীত BTC একৰ্ড কৰিছে। এই একৰ্ডৰ ফলত ত্যাগৰ বিনিময়ত পোৱা বিটিয়া, তেনে ক্ষেত্ৰত BTC নাই, BTCত আমাৰ বিটিয়া প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই স্পষ্টভাৱে জনাইছে BTCত কোনো ধৰণৰ উচ্ছেদ নহয়। আৰু দলৰ এজন কৰ্মী হিচাপে মই এই কথাটো ডাঠি ক'ব পাৰোঁ, যিহেতু ইণ্টাৰনেল এক্সটাৰ্নেল দলীয় কথাবিলাক মই জানো। আমাৰ দলৰ এজেণ্ডা, দলৰ আদৰ্শ, দলৰ নীতি নিয়ম, এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে যিহেতু মই জ্ঞাত, মই ডাঠিকেই ক'ব পাৰোঁ BTCত একলেচা মাটিও উচ্ছেদ নহয়, এতিয়াও নহয়, ভৱিষ্যতেও নহয়। প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ থকালৈকে BTCত 1% ইভেকশ্যন নহয়, এই কথাটো ক্লিয়াৰ। আৰু ৰাইজৰ মাজত আপুনি যিটো কৈছে যে এটা আতংকৰ পৰিৱেশ হৈছে, কোনো আতংকৰ পৰিৱেশ হোৱা নাই। এছাম মানে সামাজিক ব্যক্তি এনেকুৱা থাকে যে সমাজৰ পৰিৱেশ বিনষ্ট কৰা বা সমাজখন অস্থিৰ হৈ থকা, BTC অঞ্চলখন অস্থিৰ হৈ থকা পৰিৱেশটো এছাম ব্যক্তিয়ে বিচাৰে। তাত 35 লাখ জনসাধাৰণৰ ভিতৰত 2-এজন ব্যক্তি তেনেকুৱা থাকিব, ভাল বেয়া প্ৰত্যেকত থাকে। গতিকে সেইসকল ব্যক্তিয়ে ৰাইজৰ মাজত এটা ভুল মেছেজ দিব বিচাৰিছে যে অসমত উচ্ছেদ চলিছে, সেই ক্ষেত্ৰত BTCত হ'ব পাৰে নেকি? মই এক কথাত কৈছোঁ, BTCত 1% ইভেকশ্যনৰ কোনো পলিচিয়ে নাই। প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ থকালৈকে BTCত ইভেকশ্যন নহয়, এইটো কথা ক্লিয়াৰ। দ্বিতীয় কথাটো হৈছে, এই চৰকাৰটোৱে আহিছে আন্দোলন কৰি বড়ো জাতিৰ ত্যাগৰ বিনিময়ত পোৱা। গতিকে তেখেতসকলে বৰ্তমান দায়িত্বত আছে, ভাল বেয়া চিন্তা কৰা তেখেতসকলৰ দায়িত্ব আছে। গতিকে BTCৰ 35 লাখ জনসাধাৰণক সুৰক্ষা দিয়া, ন্যায় দিয়া দায়িত্ব UPPL চৰকাৰৰ আছে। আৰু আপুনি দেখিছে যোৱাবেলিও 2020 চনৰ নিৰ্বাচনত এছাম ব্যক্তিয়ে 7.2, 7.1ৰ এই দফা দুটা লৈ ৰাইজৰ মাজত এটা ভুল প্ৰচাৰ কৰিছিল, কিন্তু এই ভুল প্ৰচাৰে 1% কামত দিয়া নাই। আমাৰ চৰকাৰে ইভেকশ্যন কৰা নাই, নকৰে। আৰু এইবেলিও কিছু ৰাজনৈতিক দল আৰু কিছু সামাজিক ব্যক্তি দেখিছে, আজিকালি প্ৰত্যেকজন ব্যক্তি পলিটিকেল এংগুলত যিহেতু জড়িত, দেখিছেই যে বৰ্তমান ৰাইজৰ মাজত যাব লাগিলে কোনো ধৰণৰ কিবা ইছ্যু নাই। কাৰণ কি ইছ্যু লৈ ৰাইজৰ মাজত যাব? BTCৰ মানুহে বিচাৰিছিল যে শান্তি লাগে, প্ৰমোদ বড়ো ডাঙৰীয়া শান্তি আনি দিছে। গতিকে এই ক্ষেত্ৰত আজিৰ তাৰিখত BTC অঞ্চলটো এটা শান্তিময় পৰিৱেশে বিৰাজ কৰিছে। তেনে ক্ষেত্ৰত ৰাইজৰ মাজত কোনটো ইছ্যু লৈ যাব? গতিকে এছাম ব্যক্তিয়ে ভাবিছে যে এনেকেই মানুহক ভুল পথে পৰিচালিত কৰি কোনোবা ৰাজনৈতিক দলৰ মুনাফা আদায় কৰি দিব পাৰো নেকি, এইটোৱে মানে উদ্দেশ্য, বেলেগ একো নাই। ৰঞ্জিত বসুমতাৰীয়ে তাৰমানে এখন ৰাজহুৱা মিটিঙত কৈছিল যে প্ৰমোদ বড়ো চৰকাৰ আহিলে কোনো ধৰণৰ উচ্ছেদ নহয়। সেই কথাটো BPFৰ নেতা কামাল আজাদে কৈছে যে তাৰমানে ৰঞ্জিত বসুমতাৰীয়ে ক'লে নহ'ব, যিহেতু প্ৰমোদ বড়োৱে ক'ব লাগিব। এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, কামাল আজাদ ডাঙৰীয়াই হওক, কোনোবা সাজানাই হওক, আৰু কোনোবাই হওক, মূল কথাটো হৈছে কি, প্ৰমোদ বড়ো ডাঙৰীয়া লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো কাৰ দখলত আছে? এই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী কোন? ৰঞ্জিত বসুমতাৰী। BTC প্ৰধান কোন? প্ৰমোদ বড়ো ডাঙৰীয়া। প্ৰমোদ বড়ো ডাঙৰীয়াও কৈছে এই কথাষাৰ, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াও কৈছে। আৰু এই কথাবিলাক কামাল আজাদেও বুজি পায়, শাহজাহানেও বুজি পায়, প্ৰত্যেকজন নেতাকৰ্মী, প্ৰত্যেকজন সামাজিক ব্যক্তিয়েও বুজি পায়। আৰু এই কথাষাৰ সম্পূৰ্ণভাৱে জানে যে ইভেকশ্যনৰ পলিচি প্ৰমোদ বড়ো ডাঙৰীয়া নাই, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া নাই, আমাৰ দলৰ নাই, আমাৰ চৰকাৰৰ নাই। এই কথাবিলাক যিসকল ব্যক্তিয়ে অভিযোগ আনিছে, এই ব্যক্তিসকলেও গম পায়, কিন্তু ৰাইজৰ মাজত
ইস্যুটো লাগিব যোৱা। বিপিএফ দলৰ বৰ্তমান এজেণ্ডা কি আছে? ৰাইজৰ মাজত যাব। 17 বছৰ শাসনত থাকিলে কেইজন মানুহক ভূমি আবণ্টন দিছে? কেইজন মানুহৰ ভূমি সমস্যা সমাধান কৰিছে? কেইজন মানুহৰ কি কাম কৰিছে? মূল কথাটো হৈছে তেওঁলোকেও বুজি পায়, কিন্তু এইবিলাক হৈছে নাটক। এতিয়া তেওঁলোকে আৰু এটা অভিযোগ আনিছে যে তাৰমানে হাগ্ৰামা মহিলাই কৈছে যে তাৰমানে কোনো ধৰণৰ ভূমি তাৰমানে মানুহক এতিয়ালৈ ছেটেলমেণ্টে হওক এলটমেণ্টে হওক দিব পৰা নাই। দেউতাকৰ নামৰ পৰা পুতেকৰ নামলৈ জাষ্ট ট্ৰেন্সফাৰহে কৰিছে। এই ক্ষেত্ৰত কি ক'ব? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক বা বিপিএফ দলৰ কোনোবা নেতাই হওক বা অন্য কোনোবা লিডাৰেই হওক, দম আছে যদি মোৰ লগত টকশ্বুত বহক না। মই নিজে এলটমেণ্ট পাইছো চৰকাৰী ভূমি। আৰু মছজিদ হওক, মাদ্ৰাছা হওক, কবৰস্থান হওক, ঈদগাহ হওক, দম আছে যদি টকশ্বুত আহি বহক, মই ডকুমেণ্টছ দেখাই দিম। এলটমেণ্ট পাইছে না নাই, ভূমি সমস্যা সমাধান হৈছে না নাই, প্ৰমোদ বড়ো ডাঙৰীয়াই ভূমি সমস্যা সমাধান কৰিছে না নাই, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই ভূমি সমস্যা সমাধান কৰিছে না নাই, এলটমেণ্ট দিছে না নাই, ছেটেলমেণ্ট কৰিছে না নাই, তথ্য দেখাই দিম না। দম আছে যদি আহক। এই কথাবিলাক তেওঁলোকেও জানে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও জানে যে 17 বছৰ শাসনকালত যিহেতু তেখেতে কোনো ধৰণৰ ভূমি সমস্যা সমাধান কৰিব পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়া 4.5 বছৰত যিখিনি কৰিব লগা কৰি দেখাই দিছে। গতিকে ৰাইজৰ মাজত যোৱা কিবা এটা পলিচি লাগিব, কিবা এটা ইস্যু লাগিব। বৰ্তমান বিপিএফ দল হৈছে মিছলীয়া দল। বৰ্তমান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই যিটো মানে মই সিদিনা দেখিছো ছচিয়েল মিডিয়াত যে তেখেতে 5টা গ্যাৰাণ্টি দিছে। এই 5টা গ্যাৰাণ্টিৰ ভিতৰত মানে নাম্বাৰ 1ত ৰাখিছে ভূমি আবণ্টন দিব বা ভূমি সমস্যা সমাধান কৰিব। তেখেতে এই 17 বছৰ কি ঘোঁৰা ঘাঁহ কাটি আছিলে নেকি? 17 বছৰ কিয় সমস্যা সমাধান কৰিব নোৱাৰিলে? তেখেতে বৰঞ্চ মাইনৰিটি মানুহক, সংখ্যালঘু ৰাইজক ভাল উপহাৰ দি থৈ গৈছে। 2008, 2012, 2014 নৰসিংবাৰী, লাভদাংগুৰি ভাল ভাল উপহাৰ আমাক দি থৈ গৈছে। গতিকে সেইবিলাক আমি মনত কৰিব বিচৰা নাই। আমাৰ মানুহখিনি বৰ্তমান শান্তিত আছে। চৰকাৰে কিবা দিব পাৰিছে পাৰা নাই এইবিলাক ছেকেণ্ডাৰী কথা। চৰকাৰ আহিব যাব, কিন্তু আমাৰ মানুহখিনি কিন্তু বৰ্তমান শান্তিত আছে। আৰু যোনে যিমান পলিটিক্স কৰক, ৰাজনৈতিকভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াক দোষাৰোপ কৰক, আমাৰ চৰকাৰক দোষাৰোপ কৰক, কিন্তু কাম নিদিব। বিপিএফৰ যুৱ নেতা শ্বাহজাহান আলী ডাঙৰীয়াই আজি কিছুদিন আগত এটা মন্তব্য কৰিছিল যে ছেপ্টেম্বৰ মাহত যিহেতু বিটিচি ইলেকশ্যন হ'ব, বিটিচি ইলেকশ্যন শেষ হোৱাৰ লগে লগে প্ৰমোদ বড়ো ছুইজাৰলেণ্ডত যাব লাগিব টালি টোপোলা বান্ধি। এই ক্ষেত্ৰত আপুনি কি কয়? শ্বাহজাহান আলী ডাঙৰীয়াই কি কৈছে মই শুনা নাই। তেওঁ কোন? তেওঁৰ কি অস্তিত্ব আছে? তেওঁক ৰাইজে চিনি পাইছিল নেকি? তেওঁতো প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদহে দিব লাগে। মথনগুৰি সমষ্টিত তেওঁক প্ৰাৰ্থিত্ব দিছিলে। এজন অস্তিত্বহীন ব্যক্তি প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাইজৰ মাজত যে চিনাকি কৰিছে, এই কথাটো তেওঁ পাহৰি যাব নালাগিছিল। দ্বিতীয় কথাটো হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তা তেওঁ কৰাৰ দৰকাৰ নাই। ব্ৰিটিছৰ 35 লাখ জনসাধাৰণ ৰাইজৰ ওপৰত মই ঠেলি দিছো। ৰাইজে বিবেচনা কৰিব। ছেপ্টেম্বৰ মাহত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত ৰাইজে বিবেচনা কৰিব কাক মেণ্ডেট দিব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তা বিপিএফ দলে কৰাৰ প্ৰয়োজন নাই। আৰু দ্বিতীয় কথাটো হৈছে তেওঁ যিটো দলত আছে, তেওঁ দলৰ মুৰব্বী মহিলাৰী ডাঙৰীয়াই দেখোন ৰাজহুৱা মিটিঙত তুচ্ছ তাচ্ছিল্য কৰিছে মাইনৰিটি মানুহক। ঐ মোল্লা দাড়ি থাকিলে কি হ'ব কোৱা নাই জানো? গতিকে তাৰ পিছতো আকৌ এনেকুৱা কথা এটা কৈ দিলে দলৰ কৰ্মী হাৰিলে চেণ্ডেলৰ মালা পিন্ধাব। ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? এজন পলিটিকেল লিডাৰ, এজন দলৰ মুৰব্বী, যি দলৰ মুৰব্বীয়ে 17 বছৰ শাসনভাৰ চলাইছে, তেখেতসকলৰ নেতৃত্বত বিটিচি চুক্তি হৈছে, সেইজন নেতাই আচলতে কথাটো হৈছে কি, ক্ষমতাত থাকোতে পাৱাৰটো সৎ ব্যৱহাৰ কৰা নাছিলে, যাৰ কাৰণে পাৱাৰৰ পৰা আঁতৰি যোৱাৰ পিছত এতিয়াহে অনুভৱ হৈছে। আৰু এই অনুভৱত এনেকুৱা পৰিৱেশ হৈছে যে তেখেতৰ
কোনটো সময়ত কি কথা কৈছে তেখেত নিজে গম নাপায়। গতিকে তেখেতৰ কথা আৰু মই ক'ব বিচৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তা বেলেগ ৰাজনৈতিক দলে কৰাৰ দৰকাৰ নাই, কৰিবও নালাগে। বিটিচি ৰাইজে চিন্তা কৰিব। প্ৰমোদ বড়ো ডাঙৰীয়াই যদি ভাল কাম কৰিছে নিশ্চয় ৰাইজে দেখা পাব। আমিতো এটা কথাই ক'ম, যে বিটিচিত যিটো পৰিৱেশ তেখেতে আনিব পাৰিছে, বিটিচিৰ যিটো শান্তিৰ পৰিৱেশ তেখেতে দিব পাৰিছে, 20 পৰা 25 বছৰ তেখেতে বিটিচিত ৰাজত্ব কৰিব, ৰাজগাদীত থাকিব, শাসনভাৰ চলাব, এইটো নিশ্চিত। ৰাইজে বিবেচনা কৰিব। তেখেতে যে কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া টামি টোপোলা বান্ধিব লাগিব, ঘৰৰ মালিকে টালি টোপোলা কিয় বান্ধিব? মই আৰু বেলেগ ক'ব বিচৰা নাই। আপুনি যিহেতু মাজতে এটা কথা কৈ গ'ল, কুৱেশ্যনটো মই কৰিম বুলিয়ে ভাবিছিলো। আপুনি ক'লে হাগ্ৰামা মহিলাৰী কিছুদিন আগত তাৰমানে কৈছে যদি জিকি আহে তেতিয়াহ'লে তেওঁ তাৰমানে ফুলৰ মালা দিব, আৰু যদি হাৰি আহে চেণ্ডেলৰ মালা দিব। এই ক্ষেত্ৰত আপুনি কি ক'ব? এই কথাটোৱে ক'লো যে ইয়াতকে আৰু দুৰ্ভাগ্যজনক কি হ'ব পাৰে? ভাৰতবৰ্ষৰ ৰাজনীতিত, অসমৰ পলিটিক্সত আজিলৈকে জন্মৰ পৰা এতিয়ালৈকে মই কোনো পলিটিকেল লিডাৰৰ মুখৰ পৰা এনেকুৱা বাক্য শুনা নাই যে দলৰ কৰ্মীক উদ্দেশ্যি হাৰিলে চেণ্ডেলৰ মালা দিব। এই কথাষাৰ কিমান গ্ৰহণযোগ্য ৰাইজে বিবেচনা কৰিব। আৰু এতিয়াও এই যে দাড়ি লৈ যিষাৰ কথা কৈছে, যিসকল, মই বেলেগ মানুহৰ কথা নকওঁ, বিশেষকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সভা সমিতিত যিকেইজন আলিম উলেমা দেখা পাই আছো, জনাব টাইপৰ ব্যক্তি দেখা পাই আছো, সেইসকল ব্যক্তিৰ আচলতে লাজ আছে না নাই মই নিজে চিন্তিত। তেখেতসকলে লাজ পাইছে না নাই মই নিজে চিন্তিত। যিহেতু আপোনালোকৰ বিজেপি আৰু UPPL মিত্ৰ দলত আছে, যিহেতু কেন্দ্ৰতো আপোনালোকৰ মিত্ৰতা আছে, অসম ৰাজ্যতো আছে, আৰু BTC-টো আছে। যিহেতু সমাগত BTC ইলেকশ্যন, ইয়াতে যিহেতু বিজেপিয়ে আগ্ৰাহী ৰূপত BTC-ত সোমাইছে, তেনে ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি হ'ব, দলীয় স্থিতি কি হ'ব? চাওক, মিত্ৰতা আমাৰ কেন্দ্ৰতো আছে, ৰাজ্যতো আছে, BTC-টো আছে, চৰকাৰ চলি আছে। তেনে ক্ষেত্ৰত যোৱা যিটো নিৰ্বাচন 2020 চনৰ নিৰ্বাচনত, এই নিৰ্বাচনত বিজেপি অকলশৰে নিৰ্বাচন খেলিছে, BPF-এও খেলিছে, আমিও অকলে খেলিছো, অন্য ৰাজনৈতিক দলেও খেলিছে। তো চৰকাৰ আমাৰ মিত্ৰতাত হৈছে। কিন্তু BTC যিটো নিৰ্বাচন 2020-ৰ নিৰ্বাচনত কিন্তু আমাৰ তেনেকুৱা মিত্ৰতা নাছিল। চৰকাৰ অহাৰ পিছত আমাৰ 2021-ত যেতিয়া বিধানসভা নিৰ্বাচন হ'ল, আমাৰ 8জন MLA আছে, আমাৰ মানে ৰাজ্যত আমাৰ এলায়েন্স আছে, মিত্ৰতা আছে, কেন্দ্ৰতো আছে, MP 2জন আছে আমাৰ। গতিকে বিজেপি আগ্ৰাহী ৰূপ লৈছে, কি ৰূপ লৈছে, এইটো বিজেপি দলৰ আইডিঅলজি বেলেগ, ৰাষ্ট্ৰীয় দল, তাত মই একো ক'ব বিচৰা নাই। যিহেতু অহা নিৰ্বাচনত মিত্ৰতা কি ধৰণে হ'ব নহ'ব এই ক্ষেত্ৰত মই কোনো কমেণ্ট নিদিওঁ। আমাৰ দলৰ হাইকমাণ্ড আছে, দলৰ মুৰব্বী আছে, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আছে, আমাৰ কোৰ কমিটি আছে। তেখেতসকলে যি ধৰণৰ ডিচিশ্যন লয়, তেখেতসকলে যি ধৰণৰ সিদ্ধান্ত লয়, আমি দলৰ কৰ্মী হিচাপে আমি হাইকমাণ্ড মানি চলো। এই ক্ষেত্ৰত মিত্ৰতাৰ ক্ষেত্ৰত মই কোনো ধৰণৰ কমেণ্ট নকৰোঁ। যিহেতু আপুনি ধনচিৰি সমষ্টিৰ দায়িত্বত আছে বৰ্তমান, ধনচিৰি সমষ্টিত আপোনালোকৰ কেণ্ডিডেট জয়ী হ'ব না? নিশ্চিত। 2020-ৰ পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশ 2025, UPPL দল 2020 চনৰ UPPL দল হৈ থকা নাই। বৰ্তমান ৰাইজৰ মাজত UPPL দল সোমাই পৰিছে। আমাৰ নেতাকৰ্মীবিলাকে কাম কৰি আছে আৰু যথেষ্ট আশাবাদী। অকল আশাবাদী নহয়, ধনচিৰি সমষ্টিত যি ধৰণে আমাৰ চিফ ছাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে গুৰুত্ব দিছে, বা যি ধৰণে ধনচিৰি সমষ্টিক লৈ তেখেতে তাত আৰ্থিক দিশতেই হওক, ডেভেলপমেণ্ট ছেক্টৰতেই হওক, বিভিন্ন দিশতেই হওক, যিখিনি কাম কৰিব পাৰিছে, ধনচিৰি সমষ্টিৰ ৰাইজ সন্তুষ্ট। ধনচিৰি সমষ্টি
যদিও BPF দখলত আছে ফ্ৰেছ মুছাহাৰী, বৰ্তমান ফ্ৰেছ মুছাহাৰী নিজেই চিন্তিত হৈছে তেখেতে ক'ত নিৰ্বাচন খেলিব, ধনশ্ৰীৰ পৰা পলাবহে বিচাৰিছে। গতিকে ধনশ্ৰী সমষ্টি এইবেলি যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমাৰ লগত ফাইটত আহিব পৰা দল মই দেখা নাই।